Number system এই ভিডিওটো যোগেদি আমি মৌলিক সংখ্যা, যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা বিষয় আলোচনা কৰিম। লগতে আমি সংখ্যাৰ বৈশিষ্ট্য বা ধৰ্মবোৰৰ বিষয়েও আলোচনা কৰিম। প্ৰাইম নাম্বাৰছ অৰ্থাৎ মৌলিক সংখ্যা। এতিয়া মৌলিক সংখ্যাবোৰনো কি হয়? এতিয়া 2 টো এটা মৌলিক সংখ্যা, 3 টো এটা মৌলিক সংখ্যা, 5, 7, 11 এইবোৰ হৈছে মৌলিক সংখ্যা। কাৰণ তোমাৰ মৌলিক সংখ্যাৰ যদি আমি ফেক্টৰছ লওঁ তাত আমি দেখিম যে ইয়াত আমি দুটা ফেক্টৰে পাম, এটা হৈছে 1 আৰু সেই সংখ্যাটো নিজে। ধৰা 3 টো হ'ব এটা প্ৰাইম নম্বৰ, এটা এটা মৌলিক সংখ্যা হ'ব। কাৰণ যদি আমি 3 ফেক্টৰাইজেশ্যন কৰো তেতিয়া কি হ'ব? তাৰ ফেক্টৰটো হ'ব তোমাৰ 3 1 যা 3 হয়নে? ঠিক সেইদৰে তোমাৰ 2 টো যদি আমি কৰো তেতিয়া কি হ'ব? মানে সংখ্যাটো নিজে হ'ব আৰু লগতে তোমাৰ 1 হ'ব। দুটা ফেক্টৰে পাম আমি। 3 টো এটা তোমাৰ মৌলিক সংখ্যা হ'ব, আমি দুটা সেই ফেক্টৰে পাইছো, এটা হৈছে তোমাৰ 3 সেই সংখ্যাটো নিজে আৰু 1। তাৰপিছত কিন্তু তোমাৰ 4 টো তোমাৰ কি হয়? এইটো মৌলিক সংখ্যা নহয়। কাৰণ তোমালোকে চোৱা ইয়াৰ যদি আমি ফেক্টৰাইজেশ্যন কৰো তেতিয়া তোমাৰ কি হ'ব? 2 যা 4 হয়নে? 2 যা 4 আকৌ আমি 2 টোক আকৌ হেৰি কৰিব পাৰো, ফেক্টৰাইজেশ্যন কৰিব পাৰো। তেতিয়া তোমাৰ কি হ'ব? 2 যা 1 হয়নে? ইয়াত তোমাৰ কেইটা নম্বৰ হ'ল? 2 ইয়াত তোমাৰ ফেক্টৰ কেইটা হ'ল? 3টা হ'ল হয়নে? সেইকাৰণে সেইটো এটা প্ৰাইম নম্বৰ নহ'ব। কাৰণ প্ৰাইম নম্বৰ হ'বলৈ কাৰণে it should have only 2 factors, that is 1 and the number itself. ইয়াত ধৰা তোমাৰ 3 2 ইয়াত দেখিছা অকল দুটা ফেক্টৰ আছে, 3 আৰু 1। ইয়াত 2 ক্ষেত্ৰত 2 আৰু 1, 5 ক্ষেত্ৰত 5 আৰু 1, 7 ক্ষেত্ৰত 7 আৰু 1। সেইবোৰ হৈছে তোমাৰ মৌলিক সংখ্যা। তাৰপিছত নেক্সট আছে তোমাৰ ইভেন নাম্বাৰছ, any number that can be divided by 2। যিকোনো সংখ্যা যেটোক আমি ধৰা 2 ৰে ডিভাইড কৰিব পাৰো, যেনেকৈ তোমাৰ 2 4 6 8 10 12 মানে সেইবোৰ হৈছে তোমাৰ যুগ্ম সংখ্যা। যুগ্ম সংখ্যা ইভেন নাম্বাৰছ, এইবোৰ আমি এই সংখ্যাবোৰক আমি কি হয় 2 ৰে ডিভাইড কৰিব পাৰো। আৰু অড নাম্বাৰছ বুলি ক'লে অযুগ্ম সংখ্যা, যিবোৰ সংখ্যা আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো, the numbers which are not divisible by 2, যেনেকৈ তোমাৰ 3 5 7 17 19 21 23 সেইবোৰ সংখ্যা আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো। সেইবোৰ হৈছে তোমাৰ অড নাম্বাৰছ, অযুগ্ম সংখ্যা। প্ৰপাৰ্টিজ অফ নাম্বাৰছ, সংখ্যাৰ বৈশিষ্ট্য বা ধৰ্ম। সাদৃশ্যযুক্ত ধৰ্ম, আইডেন্টিটি প্ৰপাৰ্টি। Identity property, there are two types of identity property. Number 1, additive identity property. যোগাত্মক সাদৃশ্যযুক্ত ধৰ্ম। এই ধৰ্ম বা বৈশিষ্ট্য অনুসৰি যিকোনো সংখ্যাক শূন্যৰ সৈতে যোগ কৰিলে তাৰ যেটো মান পাম হেতু সেই নিৰ্দিষ্ট সংখ্যাটোৱে হ'ব। In case of additive identity property, if 0 is added to any number, the result will be the number itself. For example, 5 plus 0 is equal to 5. এই ধৰ্ম বা বিধিটো অনুসৰি যিকোনো সংখ্যা এটা লগত যদি আমি শূন্যটো যোগ কৰো তেতিয়া তাৰ যেটো মান পাম হেতু হৈছে তোমাৰ সেই নিৰ্দিষ্ট সংখ্যাটোৱে। ইয়াত ধৰা সেই নিৰ্দিষ্ট সংখ্যাটো হৈছে তোমাৰ 5। 5ৰ লগত যদি আমি 0 টো প্লাস কৰো তেতিয়া is equal to 5 হ'ব। ঠিক সেইদৰে 10 plus 0 হলে কিমান হ'ব? 10, 20 plus 0 20, 100 plus 0 100 হেতু। তাৰপিছত নেক্সট হৈছে তোমাৰ মাল্টিপ্লিকেটিভ আইডেন্টিটি প্ৰপাৰ্টি। মাল্টিপ্লিকেটিভ আইডেন্টিটি প্ৰপাৰ্টি মানে কি? হেতু হৈছে তোমাৰ পূৰণ সাদৃশ্যযুক্ত ধৰ্ম। এই বৈশিষ্ট্য মতে একৰ সৈতে যিকোনো সংখ্যা যেতিয়া আমি পূৰণ কৰো সেই সংখ্যাটো সেই পূৰণফলৰ যেটো মান হেতু হ'ব সেই নিৰ্দিষ্ট সংখ্যাটোৱে। অৰ্থাৎ according to multiplicative identity property, if any number is multiplied by 1, the result will be the number itself. যিকোনো সংখ্যা এটা লগত যেতিয়া আমি 1 টো পূৰণ কৰো তেতিয়া তাৰ যেটো মান হ'ব সেই নিৰ্দিষ্ট সংখ্যাটোৱে হ'ব। যেনেকৈ 6 into 1 is equal to 6। ঠিক সেইদৰে 100 into 1 is equal to কিমান হ'ব? 100। 20 into 1 is equal to 20।
তাৰপিছত আমি নেক্সট প্ৰপাৰ্টিলৈ যাওঁ ইনভাৰ্স প্ৰপাৰ্টি অৰ্থাৎ বিপৰীতমুখী ধৰ্ম বিপৰীতমুখী ধৰ্ম দুই প্ৰকাৰৰ প্ৰথমটো হৈছে যোগৰ বিপৰীতমুখী ধৰ্ম এডিটিভ ইনভাৰ্স প্ৰপাৰ্টি দুটা সংখ্যাৰ যোগফল তেতিয়া শূন্য হ'ব যেতিয়া সংখ্যা দুটাৰ এটা সংখ্যা আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা হয় যেনেকৈ তোমাৰ ইয়াত চোৱা ইয়াত 3 টো দিয়া আছে প্লাস আমি কি কৰিছো ইয়াত 3 যেটো অপোজিট হ'ব অপোজিটটো কি হ'ব বিপৰীতটো কি হ'ব -3 3 টো এটা পজিটিভ নম্বৰ এটা ধনাত্মক সংখ্যা আৰু তাৰ যেটো তোমাৰ বিপৰীত হ'ব হেতু এটা তোমাৰ ঋণাত্মক সংখ্যা হ'ব -3 তেন্তে এই হেনকুৱা দুটা নম্বৰক যদি আমি যোগ কৰো তাৰ মানটো কি হ'ব 0 3 প্লাসে মাইনাসে কি হ'ব -3 - 3 = 0 ঠিক সেইদৰে ইয়াত দিয়া আছে -5 -5 ৰ তোমাৰ অপোজিটটো কি হ'ব +5 তাৰপিছত সেই দুটা আমি যদি প্লাস কৰো তেতিয়া কি হ'ব মাইনাসে প্লাসে -5 - 5 = কিমান হ'ব 0 তাৰপিছত আমি নেক্সট প্ৰপাৰ্টিলৈ যাওঁ হেতু আছে তোমাৰ multiplication inverse property আৰু ইয়াত কি কৈছে the inverse property of multiplication states that the product of a number and its inverse is 1 পূৰণৰ বিপৰীতমুখী ধৰ্ম অনুসৰি দুটা সংখ্যা পূৰণফল তেতিয়াহে এক হ'ব যেতিয়া সেই সংখ্যাটোক তাৰ পূৰণৰ বিপৰীত ধৰ্মী সংখ্যাটোৰ সৈতে পূৰণ কৰা হ'ব অৰ্থাৎ ধৰা তোমাৰ 4 দিয়া আছে 4 টো দিয়া আছে দেই 4 ৰ বিপৰীতটো হ'ব তোমাৰ 1/4 4 ৰ বিপৰীতটো কি হ'ব 1/4 তেন্তে তাৰপিছত এইটো আমি কটাকটি কৰিব পাৰিম 4 4 কটাকটি হ'ব আনসাৰটো কিমান হ'ব 1 হ'ব ঠিক সেইদৰে 2/3 into 3/2 ইয়াত 2 যেটো বিপৰীত হ'ব হেতু 1/2 ঠিক সেইদৰে তোমাৰ 3 যেটো বিপৰীত হ'ব 1/3 মানে 2 ৰ বিপৰীত হ'ব আমি ভাগ কৰি দেখাইছো দেই 1/, তাৰপিছত 3 ৰ বিপৰীত হ'ব কি 3 বিপৰীত কি হ'ব 1/3 মানে ইয়াত আমি কি কৰিব পাৰো 2 বিপৰীতটো আমি এটো কটাকটি কৰিছো 2 2 3 3 কটাকটি কৰিছো তেতিয়া আনসাৰটো কিমান হ'ব = 1 সহযোগমূলক ধৰ্ম associative property সহযোগমূলক ধৰ্ম দুটা প্ৰকাৰৰ এটা হৈছে যোগৰ সহযোগমূলক ধৰ্ম associative property of addition according to associative property of addition sum of 3 or more numbers remains the same regardless of how the numbers are arranged এই বিধি অনুসৰি এই ধৰ্ম অনুসৰি যিকোনো তিনিটা সংখ্যা যদি আমি যোগ কৰো হে যোগৰ যেটো ফল হেতু একে হ'ব আমি হে সংখ্যা কিটা যেনেকৈ আমি হেখিনি হজুৱাও তাৰ যেটো আমি যোগফল পাও তাৰ যেটো মান হেতু সমান হ'ব এটা সোৱা বাওফলত আমি দিছো 2 + 3 + 4 আৰু হু সাইডতো তোমাৰ কি হয় 2 + 3 + 4 ইয়াত আমি দেখিছো সংখ্যাবোৰ যিকিটা আমি যোগ কৰিছো হেকিটা একে হৈছে কিন্তু আমি যেনেকৈ হজাইছো হে হজুৱাত তোমাৰ বেলেগ হৈছে ইয়াত প্ৰথমতে তোমাৰ বাওফলে সোৱা 2 + 3 টো ব্ৰেকেটত দিয়া আছে আনহাতে 4 টো বাহিৰত আছে তাৰপিছত হু সাইডত সোৱা তোমালকে 2 + 3 + 4 ইয়াত 3 + 4 টো ব্ৰেকেটত আছে এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব ব্ৰেকেটত থকা যিকিটা সংখ্যা হেকিটা প্ৰথমতে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 2 + 3 আমি যোগ কৰিলো তাৰ মানটো হ'ব 5 তাৰ লগত আমি 4 টো যদি যোগ কৰো তেতিয়া কি হ'ব 5 + 4 9 তাৰ হু সাইডত সোৱা তোমালকে 2 + 3 + 4 আছে 3 + 4 প্ৰথমতে আমি যোগ কৰি ল'ব লাগিব কাৰণ হেতু তোমাৰ কি হয় ব্ৰেকেটৰ ভিতৰত আছে
then 3 plus 4 হলে কি হ'ব 7 7 plus 2 হ'ব 9 তেনে আমি দেখিছো যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ যেটো মান হেতু সমান হৈছে আৰু হেতু হৈছে তোমাৰ 9 9 হৈছে কিন্তু যি নাম্বাৰস কিটা একে হলেও তাৰ যেটো এৰেঞ্জমেন্ট হেতু পৃথক পৃথক বাও সাইডত প্ৰথমতে 2 plus 3 কৰা হৈছে আৰু হু সাইডত তোমাৰ কি হয় 3 plus 4 কৰা আছে হেতু ব্ৰেকেটৰ ভিতৰত আছে এটো হৈছে তোমাৰ এসোসিয়েটিভ প্ৰপাৰ্টি অফ এডিশন তাৰপিছত নেক্সট প্ৰপাৰ্টিটো হৈছে এসোসিয়েটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন অৰ্থাৎ পূৰণৰ সহযোগমূলক ধৰ্ম according to associative property of multiplication the product of 3 or more numbers remains the same regardless of how the numbers are grouped a বিধি অনুসৰি এই ধৰ্ম অনুসৰি যদি সংখ্যা কিটা একে হয় তাৰ যেটো পূৰণ কৰি আমি যেটো মান পাম হেতু সমান হ'ব আমি জেনেকৈ হে সংখ্যাবোৰ সজাও যেনেকৈ তোমাৰ চোৱা ইয়াত 2 into 3 into 4 আছে আৰু বাওঁফালে হেতু আছে আৰু হু সাইডটো তোমাৰ হেতু দেখিবা 2 into 3 into 4 সংখ্যাবোৰ একে হৈছে কিন্তু তাৰ যেটো এৰেঞ্জমেন্ট যেনেকৈ তোমাৰ গ্ৰুপিং কৰা হৈছে ইয়াত গ্ৰুপ বনোৱা আছে আপোনাৰ 2 into 3 টো ব্ৰেকেটত দিয়া আছে হেতু এটা গ্ৰুপ কৰি থৈছে বাও সাইডত আনহাতে তোমাৰ হু সাইডত চোৱা তোমালকে 3 into 4 টো গ্ৰুপ কৰি দিয়া আছে মানে 3 into 4 টো গ্ৰুপৰ ভিতৰত আছে ব্ৰেকেটৰ ভিতৰত আছে তাৰপিছত into 2 আছে প্ৰথমে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত থকা যিকিটা সংখ্যা হেকিটা আমি পূৰণ কৰি ল'ব লাগিব দেন 2 into 3 হ'ব কিমান 6 6 into 4 24 ঠিক হেদৰে হু সাইডত চোৱা তোমালকে 3 into 4 কৰি ল'ব লাগিব প্ৰথমে 12 12 into 2 24 তে আমি দেখিছো যে বাও সাইডত আৰু হু সাইডত যেটো মান পাইছো হেতু একে হৈ আছে এটো হৈছে তোমাৰ এসোসিয়েটিভ প্ৰপাৰ্টি অফ মাল্টিপ্লিকেশন যেত সংখ্যাবোৰ একে একে কিন্তু তাৰ যে গ্ৰুপিং কৰা হৈছে হেতু আমি দেখিছো যে বাও সাইডত আৰু হু সাইডত গ্ৰুপিংটো কি হৈছে হেতু পৃথক পৃথক